যেতিয়া তেওঁ ভাবিলে এখন সৃষ্টি ইয়াত নিৰ্মাণ কৰিব লাগিব তেতিয়া ব্ৰহ্মাৰ পৰা শিৱৰ পৰা আদি কৰি সকলোৰে লগত আলোচনা হৈ নাৰায়ণে এই কথাটো চিন্তা কৰি তেওঁ ভাবিলে এখন পৃথিৱী তৈয়াৰ কৰি তাতে পুৰণ গজলমন চাৰিমুখী জীৱ সৃষ্টি কৰিব লাগে বৰা স্বৰূপে দল হন্তে হ'ব দিলা অনন্ত নাবিৰ হন্তে ভূমি উদ্ধাৰ দিলা এইখিনিতে হয়তো প্ৰশ্ন আহিব যে তেওঁ প্ৰভু ভগৱন্তে গৈ পৃথিৱীখন উদ্ধাৰ কৰি আনিব পাৰে কিন্তু তাকে নকৈ তেওঁলোক গাহৰি ৰূপ এটা কি ল'বলগীয়া হ'ল আৰু কাৰণ আছিল এই পৃথিৱীখন সৰ্জন কৰি লৈ পৰম প্ৰভু ভগৱন্তে কোনে কোনে ভাবি আছে মনুষ্য জন্ম এটা দিয়া কিন্তু মনুষ্যৰ জন্মটোৱে বা মনুষ্যসকলে কি ধৰ্ম লৈ জীয়াই থাকিব বা কি নীতি লৈ পালন কৰিব তেতিয়া পৰম প্ৰভু ভগৱন্তে নাহি জল নাহি থল নাহি আকাশ নাহি চন্দ্ৰ সূৰ্য বায়ু নকৰে প্ৰকাশ সেইবিলাক পৃথিৱী সৰ্জন কৰাৰ পাছত চন্দ্ৰ সূৰ্য জন্ম দিয়া আৰু দিয়া মনুষ্যসকলক জন্ম পাছত দিব কিন্তু বৈষ্ণৱ সনাতন ধৰ্ম স্বয়ং নাৰায়ণে সেইদিনাই জন্ম দিয়াইছে পাঁচটা নীতি কি কি নীতি ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি অৰ্থনীতি সমাজ নীতি আৰু মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্য এই কম কথা অকণমান লিখি থৈছোঁ ধুনীয়াকৈ কৃষ্ণ মানে সকলো জন্ম দিয়াই আৰু বৈষ্ণৱ সনাতন ধৰ্ম জন্ম দিয়ে সেই লোকসকল বৈষ্ণৱ সনাতন ধৰ্মৰ পাঁচটা নীতি এই নীতি পাঁচটা কোনোবা এটা নীতি যদি আমি ভংগ কৰি চলি যাওঁ এই পৃথিৱীখনতে আমি বহুত দুখ পাওঁ কোনোবা এটা নীতি যদি ভংগ কৰি চলি যায় এই পৃথিৱীখনতে আমাৰ অশান্তি আহে কোনোবা এটা নীতি যদি আমি মানে ভংগ কৰা হয় তেনেহ'লে এইখন পৃথিৱী দুখে কিছুমান আহিব গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে নীতি ভংগ নকৰিব নীতি মানে কি নীতি জানে ভাৰতখনৰ সংবিধানখনত তাৰে অকণমান আগুৱাই গ'লো মই সেইকাৰণে 1947 চনৰ 15 আগষ্ট দিনা এই ভাৰতখন স্বাধীন কৰা হৈছিল কৰি তেওঁলোকে জৱাহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী পাতি তিনিখন বৈঠক কৰিলে আৰু তিনিখন বৈঠকত জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেওঁলোকক ক'লে যে আমাৰ ইমান দিন ব্ৰিটিছ আমোলৰ দিনতো গতিকে আমাৰ ভাৰতৰ নিজা সংবিধান এখনৰ প্ৰয়োজন এতিয়া ধন্য ধন্য কলিকাল ধন্য নৰ কোনো ভাল ধন্য ধন্য ভাৰত কৰিব এই ভাৰতখন ধন্য ধন্য ভাৰত মানে কি পৃথিৱী হয়নে মনুষ্য জন্মটো ধন্য ধন্য কলিকালটো ধন্য ধন্য আৰু কলিত জন্ম কৰিলে আমি হৰিনাম হৰিকীৰ্তন ভাগৱত পাইছোঁ ইও ধন্য ধন্য কিন্তু সকলোখিনি ধন্য ধন্য বুলি যদি আমি সকলোৱে ঠেং পাক ফালে বহি থাকোঁ হ'বনে বাৰু হয় গতিকে এই নিজৰ দেহটো ভাৰতখনক আপুনি পূৰ্ণভূমি বনাব বিচাৰক এক নম্বৰ যেতিয়া আপোনাৰ নিজৰ দেহটো পূৰ্ণভূমি হ'ল এই সংসাৰখনত বা এই পৃথিৱীখনত সকলোকে আপুনি ভাল দেখি ফুৰিব পূৰ্ণ দেখি ফুৰিব আৰু নিজৰ দেহটো যেতিয়ালৈ পবিত্ৰ বনাব নোৱাৰে অপবিত্ৰ বনি থাকিব তেতিয়ালৈ পৃথিৱীখনত সকলোকে অপবিত্ৰ দেখিব এক দুই নম্বৰতে নীতি নীতি ভংগ কৰা মানে কি আমাৰ প্ৰত্যেকৰে নিজৰ গৃহখনতে পাঁচটা নীতি সাৱধান কি এটা নীতি হ'ল কি পুতেকে বাপেকক মানিব লাগে নীতি যদি কোনোবা পুতেকে বাপেকক নামানে তেনেহ'লে নীতি ভংগ সেইখন ঘৰত শান্তি হয়নে আৰু পিতৃয়ে নিজৰ পুত্ৰ চেনেহ মৰম আদৰৰ সৈতে চলা শিকিব লাগিব তাকে যদি নকৰি নীতি ভংগ বাপেকে কৰে সেইখন
যদি স্বামী বাক্য অৱহেলা কৰে, স্বামী অমান্য কৰে, নীতি ভংগ, তেওঁ কোনোদিনে শান্তি নাপাব। মই অভিশাপ দিয়া নাই, কথাখিনি উদাহৰণে দি থৈ কোনোবাই আকৌ ভাবিল কোনোবাই আমাক কিবা অভিশাপে দি নহ'ল ভয়ো লাগে। তেওঁ নতুন জেগাত আহিছোঁ, ক'ৰবাত যদি মোৰ বাক্য বচন বেয়া পাই পেলাই সকলোৱে যদি একত্ৰিত হৈ কালি কয় এইজন মানুহে একেবাৰে নহয় দিয়া কৰি আমাক বেয়া বুলি কৈছোঁ, কিয় ভয় লাগে নহয় বাৰু। আৰু এগৰাকী বোৱাৰীয়ে বহু শাহুৰক সদায় ক্ষমা প্ৰাৰ্থনা কৰি চলাৰ নীতি, যিগৰাকী বোৱাৰীয়ে নিজৰ সৰু শাহুৰক অমান্য কৰে বা মানিব নিবিচাৰে, সেয়া নীতি ভংগ। 2 নম্বৰ, মহাপুৰুষ শংকৰদেৱে এটি কথা কি ধুনীয়াকৈ লিখি থৈ গৈছে দেখিছেনে? এক নামে যত পাপ খনাইতে পাৰে, ততে পাতকি পাপ কৰিতে নকৰা। এবাৰ যদি কোনোবাই নাম বুলি কয় তেনেহ'লে জীৱনত সি যিমান পাপ কৰিলে সকলোৱে নাশে হ'ল কামেহে। বহুদিন ভাগৱত শুনি কৰি কৈ যায় হয়নে? আজি যেতিয়া ভাগৱত শুনিব আহি সকলোৱে ৰাম বুলি লওক, বলক আজিৰ পৰা ভাৰ কৰি যাওঁগৈ আৰু ৰাম নাম লোৱা কোনো প্ৰয়োজনে নাই, চব পাপ শেষে। কিন্তু তাৰপৰা আকৌ চপাতপা লুটিয়াই পেলাই চাবচোন কীৰ্তনসমূহ দেখি থৈছে কি জানে? অলি ন পাতকীয় কামটো কি? মহাপুৰুষ শংকৰদেৱৰ ইমান ডাঙৰ ভুল হ'ল নে? এবাৰ দেখিলে এবাৰ ৰাম নাম ল'লে চব পাপ না হ'ব, আৰু এবাৰ সকলো ন পাতকীয় কামটো কি? তাৰমানে নীতি ভংগ কৰি যদি আপুনি বহুত নাম লয়, সেই নামে তাৰমানে কাম ন। যেনেকৈ এজন মানুহে ৰাতিপুৱা শুই উঠি কোনোবা সাধু গুৰু বৈষ্ণৱ ভকত কোনোবা এজনক এই বাক্যৰ সৈতে বেয়া ব্যৱহাৰ কৰিলে, নতুবা তেওঁ পিতৃ মাতৃকে বেয়া বাক্য ক'লে, তেওঁ মুখখন অশুদ্ধ কৰে। তাৰপাছত দুপৰীয়া গা পা ধুই উঠি বা আগবেলা গা পা ধুই উঠি এই মস্ত তাল এযোৰ লৈ যাই পেলাই গোবিন্দ 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 মাৰিলে, কামত আহিব কাম শেষ অৰ্থতম হয়নে? যেনেকৈ এখন আপোনালোকৰ এই দুমদুমীয়াত কোনোবা এজন মানুহে বৰ ধুনীয়া চাইকেল এখন কিনি আহিছিলে, 6,000 বা 5,000 টকা দিয়ে। তাকে কেইজনমান মানুহে আগুৰি ধৰি চাইছিল, বা বঢ়িয়া চাইকেল আনি নিদিলে, সিও কৈছিল বঢ়িয়া চাইকেল সেইটোতে অলপমান চলাইছা। তেতিয়াহে চাই দেখাই পাহৰি আহি এটকা দামৰ ঘৰটো আনিব পাহৰি আহি এতিয়া চাইকেলখন চলালে। এই তদু নীতি ভংগ কৰিলে পামচা চাইকেলৰ দৰে হম আমি সকলোৱে মনত ৰাখিব, উঠাই উঠানিব। 2 নম্বৰ আকৌ আমাক কৈছে কি? এগৰাকী বোৱাৰীয়ে ৰাতিপুৱা শুই উঠি সৰু শাহুক বেয়া ব্যৱহাৰ কৰিলে, তাৰ বেজাতে শহুৰকে শাহুৰকে চকু পানী আৰু দুপৰীয়া গা পা ধুই লৈ এইডাল ডাঙৰ ধূনা মলাত একদম ধূনা সম্ভমাই জ্বলাই এই কৃষ্ণ কৃষ্ণ এই কৃষ্ণ কৃষ্ণ দূৰৰ পৰা দেখা মানুহে ভাবিছে মানুহৰ ঘৰত বোৱাৰী সেয়াহে বোৱাৰী ন, বোৱাৰী কিমান ডাঙৰ ধূনা মলা লৈ ঈশ্বৰকে আদৰি বোৱাৰীজনী ধন্যবাদ দেই। কিন্তু সেয়া ধূনা মলা লৈ কৃষ্ণ কৃষ্ণ কৰি বুজিছে এনেই বুলিলে ভাল ৰাতিপুৱা মুখখন অকল্প কৰি ল'লে, মুখখন অসুধি কৰি ল'লে, সেয়া কৃষ্ণ নাম ঈশ্বৰে কাম নিদিয়ে হয়নে? বধু আমাক আজি এইখন কথা বৰ ধুনীয়াকৈ শুনাই যাব। আমাৰ উঠোৱা যুৱক যুৱতী প্ৰজন্মসকল আপোনাসকলে অকণমান আমাৰ বাক্যবোৰ চাঙি শুনক। নিশ্চয় ইয়াৰ পৰা আপোনাসকলে ভাল আমাক ক'লে জানিয়া কৃষ্ণ টকা একান্ত ভকতি কলিযুগে কৃষ্ণ নাম কীৰ্তনেতে গতি। এইকণ কথা আকৌ আমাক পাছলৈ ঠিকাই দিলে। ক'ত ঠিকাই দিলে? নমিষা ন 60,000 মুনি 33 কোটি দেৱতা ব্ৰহ্মাৰ পৰা আহি কৰি দেৱৰ্ষী নাৰদৰ পৰা সকলোৱে বহি আলোচনা কৰিছে যে এটা কথা সত্য গ'ল, এটা গ'ল, যোৱা গ'ল, এই যাব আপালি কলিযুগৰ মনুষ্যসকলে কৰ্ম উপায়টো কেনেকৈ পাব, ভগৱন্তক কেনেকৈ লাভ কৰিব পাৰিব, এই কথাখিনি তাত আলোচনা হ'ল। হোৱাৰ লগে লগে সকলোৱে বসু নিদি ক'লে কলিযুগৰ লোকসকল 3 হাত এবেগেহে ওখ মানুহ হয়, আৰু কলিযুগৰ লোকসকল 35 কেজিৰ পৰা 70 কেজি ওজনৰ মানুহ, আৰু কলিযুগত লোকসকলৰ শৰীৰগুণ এগুণ কম হ'ব 3 হয়।
সহ্য কৰাৰ জ্ঞান হ'ব এগুণ, অধৈৰ্য গুণ হ'ব চাৰি গুণ। জানে একেবাৰে কেনেকৈ চলিব? এই কথাখিনি মাতা কৰি সদৌ শেষত ব্ৰহ্মাকে আদি কৰি সকলোৱে থিয়াল কৰিলে এটা কাম কৰা যাক সত্যৰ নাম লৈ গতি কৰা যায়। হয়, তেতিয়া সকলোৱে আলোচনা কৰি ক'লে সত্য যুগে কৰে ধ্যানৰ এটা জৰুৰী পাঠ যোৱাপৰে ভক্তি পূজা কৰি নামে সাৰ চাৰি পেৰ 14 শাস্ত্ৰ মুখৰ পুৰাণে কলি যুগে নামে সাৰ কহে মহিলানে সকলোৱে নামে সাৰ হ'ল আজি আমাক এই ভাগি বুজা। গতিকে নাম ল'লেই নহ'ব, আমি নাম লোৱাৰ নিচিনা ল'বা জানিব লাগিব। আকৌ ইটো ভাগে ক'লে বিচাৰিটোকে আদি কৰি ঋষিমুনিসকল মনৰ মাজত গৈ পকা ফল মূল খাই ঈশ্বৰক ধ্যান কৰিছে। কিন্তু সেইসকলে আমিনি ৰূপ দেখি আমিনি মুখৰ ফুলনিটো মিচিকীয়া হাঁহিটো দেখি তেনেহ'লে সেইকাৰণে আমাক এই লোকসকলক আমি আইগৰ্ভত থাকোঁতে আমাক চৰকাৰ ঋতু দিলে নহয়। আইগৰ্ভত যেতিয়া মই ঠিকি হোৱাৰ লগে লগে মোক এইটা বস্তুৱে ঠিকি কৰিলে জানে মোক বুলি কোৱাৰ মানে জানিব সকলো পঞ্চমুখী দেহা কীট তপ তেজ গুণ পাঁচটা ভূতৰ আৰু ল'ৰা ছোৱালীসকলৰ কাৰণে ভাঙি ক'বলগীয়া হ'লে আমাৰ দেহটো কেইটা ভূত আছে জানে? মাটি, পানী, আকাশ, বায়ু, অগ্নি, পাঁচটা ভূতৰ আৰু আমাক পাঁচটা কমেন্টীয় দিলে হাত ভৰি কুৰিয়লিব মুখ, পাঁচটা জ্ঞানেন্দ্ৰিয় দিলে নাক কাণ চকু জিভা ত্বক, তাৰ লগত দিলে ৰূপ মুখ কাম ক্ৰোধ মন মাধুৰ্য ছটা ঋতু, তাৰ লগত দিলে তিনিটা গুণ অত ৰজ তম, হয়নে? এই হ'ল 22টা। আৰু যিদিনা মই আইগৰ্ভৰ পৰা আহিব ওলাম সেই সময়ত ক'ব গ'লে আৰু দুটা বস্তু দিলে, তাৰ নাম কি জানে? এটা নাম সাপ, এটা নাম মায়া। হয়, আৰু তেতিয়াই কাণে কাণে ভগৱানে বুজিছে এটা তোমাৰ মায়াটো আগৰ ফালে ঘূৰিব, কালটো পাছত। এই মায়াটো আগৰ ফালে চকু থাকিব আৰু পাছত কালটো থাকিব। এটা প্ৰমাণ আমাক বিশ্বত দেখুৱালে চাৰিটা কৰে চাৰিটা ভাগে বুজাই আছে। প্ৰথম ভাগটোত আমাক বুজাই আছে গংগাৰ পাৰত আমি সুখেৰে পৰিচিত এই মহান ভাগৱত সময় উপমুখে পদ্মাসনে ৰবি মহাৰায় উপমুখে ভাগৱত শ্ৰৱণ কৰে। কাৰণ পৰিচিততা কিনি অভিশাপ দিলে 7 দিনৰ ভিতৰত প্ৰথমে দৰ্শন কৰিব। এয়াই হ'ল মহান ভাগৱত। আজি গংগা পাৰ কেনেকৈ হৈছে আহিব। এতিয়া এইখিনিত আমাক ক'লে পৰিচিততা 7 দিনৰ ভিতৰত প্ৰথমে দৰ্শন কৰিব বিশ্ব প্ৰেম। আৰু যদি আপোনাক ক'লে দেওবাৰ চাই আমিও প্ৰত্যেকে একোজন পৰিচিততা এই 7টা ভাল কৰিব পাৰি। গতিকে আজি আমাক এইখিনি দেখুৱালে মহান মহান ঋষিগণো কামত মুগ্ধ হৈ হাজাৰ হাজাৰ বছৰ পইচা কৰা ফলত এনেই। গতিকে সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আমি এই লোকমোহ কামটো মন প্ৰচিদ্ধ চৰকাৰ ঋতু পৰিচালনা কৰিব শিকিলে এইখন পৃথিৱীত আমি সদায় শান্তি পাম। চাৰিবে 14 শাস্ত্ৰ মুখৰ কাৰণে আমাক বিধান কৰি বন্ধু বান্ধৱী বিয়া বাৰু কৰি আছে, আকৌ যিসকল যুৱক যুৱতীয়ে বিয়া বাৰু কৰিব পৰা নাই আগবাঢ়ি আহিছে বা অগ্ৰাধিকাৰলৈ আহিছে সেইসকল আমাৰ বৰ্তমান। আৰু কম কম ল'ৰা ছোৱালীয়ে কিশোৰ কিশোৰী যিসকল কৰ্মী চাকৰি আছে সেইসকল আমাৰ ভৱিষ্যত। গতিকে আমি 60 বছৰ পাৰ হোৱাসকলে আমি জ্ঞানী হৈ থাকিব শুনিবলৈ আমি মৰি যাওঁ বুলি এইসকলক যদি আমি জ্ঞান দি থৈ যাব নোৱাৰোঁ তেনেহ'লে আমি ভাগৱত যোৱাই নোযোৱা সমান। হয়, আপোনালোকৰ আশীৰ্বাদে অসমৰ ঢলা চুতীয়াৰ পৰা ঘূৰি লৈ আপোনালোকৰ পাৱাৰ ঘূৰি লৈ মই ঘূৰি আছোঁ। এতিয়া আমি যদি বন্ধু বান্ধৱীসকল
যুৱক যুৱতীসকলক জ্ঞানী বনাই থৈ যাব নোৱাৰোঁ তেনেহ'লে আমি যে এয়া ভাগৱত গাই কৰি পুৰা ইয়াতে হোৱা দিয়া নিচিনাই হয় বাৰু কথাই ক'ব ইয়াতে হোৱা দিয়া হ'ব গতিকে আমি এই ভাগৱতৰ জৰিয়তে এইখন কথা বিয়পাই আমাৰ 60 বছৰ পাৰ হোৱা লোকসকলে বন্ধু বান্ধৱী বিয়া সোমাই যিসকল আছে এইসকলক আমি পালন কৰিব লাগিব হেৰা বন্ধুসকল সেই বান্ধৱীসকল তোমালোকে ভাই গুণী জ্ঞানী শিক্ষিত পণ্ডিত সতী সন্তান পূজা আৰু যুৱক যুৱতীসকল তোমালোকে বিয়া সোমাই ঘৰ পালনৰ ধৈৰ্য হাৰা হৈ সন্তান সম্পত্তি নুতুলিবা এই মহান ভাগৱতৰ বাক্যৰ কথা শুনি নিয়ম সংযম ধৈৰ্য পৰিচয় কৰি গুণী জ্ঞানী শিক্ষিত পণ্ডিত কিছুমান যদি তোমালোকে তুলি দিয়া আমি 60 বছৰ আগবঢ়া বা পাৰ হোৱাসকলে মৃত্যু হোৱা পাছতো আমাৰ আত্মাটো শান্তি পায় কাৰণ আমি পৰামৰ্শ দিয়া মতে মানে সতী সন্তানবোৰ কিবা যদি গুৰুদেৱ ভাল গুণী জ্ঞানী শিক্ষিত পণ্ডিতসকল জন্ম দি যেতিয়া শান্তি পাব এদিন কোনোবাই কৈ ককাজন আহি ভাগৱত ব্যাখ্যা কৰি এইকেইটা কথা শুনা সঁচাকৈ আমাৰ ল'ৰা ছোৱালীসকল ভাল বা মোৰ ল'ৰা ছোৱালীকেইটা ভাল আমাৰ আত্মাত শান্তিয়ে পাওঁ নহয় পুণ্যৰ লিষ্টত আমাৰ কিবা এটি নাম্বাৰ থাকিব হয়নে আৰু যদি আপোনাসকলে একো কথাই যদি আপোনাসকলে মানি নলয় এইকেইটা সোমাই এইখিনি উলিয়াই থৈ গুচি যায়গৈ তেনেহ'লে ইমান টকা পইচা খৰচ কৰি ভাগৱত কথা আপোনাসকলৰ বিফলে যাব গতিকে সাৱধান হওক আজি গংগা পাৰ গুৰুদেৱে পৰিচিত কৰিছে ৰজা সাৱধান ঘটনা 7 দিনৰ ভিতৰত তোমালোকক কওঁতে দৰ্শন কৰিব এখন লৈ ভাগৱত লগে লগে কৰি ৰজাই গুৰুদেৱৰ চৰণত কৈছে গুৰুদেৱ এখন মানে কি মোক বুজাই দিব এতিয়া গুৰুদেৱে পৰিচিত বুজাই দিছে এখন মানে কি জানা কায় মন বাইক এক কৰা কায় মানে কি আমাৰ দেহটো মন মানে হ'ল ইন্দ্ৰিয় বৰ্গৰ ঋতু ধাতু ক্ৰিয়াটোৰ নাম মন আৰু বাইক মানে হ'ল বিবাহ এই তিনিটা বস্তু এক কৰিবা ৰজা আদিনৰ ভিতৰত যে তোমাক প্ৰথমে দৰ্শন কৰিবই দেখা নাই গতিকে তুমি এখন লৈ লোৱা তিনিটা বস্তু এক কৰা লাভ হয় ঘৃণা তিনিটা বস্তু বাজি ভাগৱত আৰু তুমি লাভ কৰিবা মই ইয়াত কিছুমান এনে কথা আহিব বাপেকে জীয়েকে শুনিলে লাজ পাব উভয়েকে বোৱাৰীকে শুনিলে লাজ পাব হেৰা ৰজা তুমি লাজ নকৰিবা সন্দেহ হ'লে তুমি প্ৰশ্ন কৰিবা মই তাৰ যথাযথ উত্তৰ দি যাম গতিকে আজি কুৰিটি নাছিল নাই আমাক কৰি আমি আজি সকলোৱে কুৰিটি ৰজা হৈ পাপ পাইছা কুৰিটি তাৰমানে আপোনালোকে লাজ নকৰিব আমি ব্যাখ্যা কৰি যাওঁতে কিছু কথা পঢ়া কথা আহি থাকিব তাক আপোনালোকে পঢ়িয়াই তাৰ উত্তৰ কৰিব লাভ ঘৃণা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি কোনোবা ব্যস্ত আছে কোনোবা সন্তান আছে প্ৰশ্ন নাই ভাগৱতৰ কোনো যায় গংগা পাৰ কৰি লগাই সুদেৱক প্ৰশ্ন কৰিছে আপুনি ভকত কলি কাৰ ভকত বুলি ক'ব গুৰুদেৱ মোক বুজাই দিব যেতিয়া গুৰুদেৱে পৰিচিত কৰিছিলে কলিৰ যিসকলে ভাগৱতৰ অনুষ্ঠানত একান্তচিতে ভাগৱত শুনি থাকিব হক নাই প্ৰশ্ন নাই সকলো হয়নে গতিকে আজি আপোনাৰ গাত আলুটি যদি আপোনাৰ গাত লাগি কিবা এজন চান্দাল আছে ব্যস্ত আছে তাক চান্দাল ব্যস্ত বুলি নাভাবিব আজি ভাবি লওক এজন মহাভক্ত আকৌ আত্মচেতন নকৰিব হয় এইখন পৃথিৱীৰ তাৰ প্ৰতি সম্পত্তি নহয় মোৰ আটাইকেইটাসকল মই গ'ল মোৰ পিতৃ মাতৃ মই গ'ল মই নিজে দেখিছোঁ হয় নিজে গৈ শ্মশানত জুই লগাই দি মই গোটাই পৰাই তুলি আৰু সেই সময়ত চৌপানী তুলি মুখাৰ দিনত শব্দ নাই মুখটো পাই আছে আমাকতো বয়সৰ যিকেইজন ডাঙৰ কৈছে তুমি হাত পাতে ধুইবা প্ৰত্যেক পাতে মুখত জুই লগাই দিবা মই মানে ডিউটি কৰি আছোঁ মোৰ ইমান গুৰুৱাই মোৰ ইমান কষ্ট কৰি ডাঙৰ
হয়তো এদিন আপনার হাতে কাঁদিব আমি কাঁদি আছি আমার নায়িকা হল মাঘৰ বিহুৰ দিনা সেৱা পূজা কৰিলে অন্তর লাগি যায় ভগবানে যদি এটা চাল উলিয়াই দিলে নকমেই আর মায়ের বিহুর দিনা যায় উত্তর বাইক দেখা কৰি আহিব পাৰিব তেনেকৈ হোৱা মই কৈছোঁ যেতিয়া মোক